নমস্কাৰ বন্ধুসকল, উন্নতি ভিডিঅ'লৈ মই সমজলৈ স্বাগতম জনাইছোঁ। বন্ধুসকল, আপোনালোকে চাই আছে মোৰ এই ইউটিউব চেনেল লাৰ্ণ এণ্ড কমপ্লিট। বন্ধুসকল, অসম আৰক্ষীৰ ফালৰ পৰা আহিলে এটি খুবেই ভাল খবৰ। বন্ধুসকল, অসম আৰক্ষী যি ABUB 6662টা পোষ্টৰ যি বৰ্তমান ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব বাকী আছিলে, অহা ফেব্ৰুৱাৰী মাহত ইয়াৰ ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। বন্ধুসকল, যি 6662টা পোষ্টৰ এডভাৰটাইজমেণ্ট ওলাইছিলে 2018 চনত আৰু 2020 চনত। বন্ধুসকল, আপোনালোকৰ যিসকলৰ ৰিটেন এক্সামিনেশ্যন দিব বাকী আছে, তথা আপোনাৰ যিসকলৰ ফিজিকেল টেষ্ট পাছ কৰিছে, অহা ফেব্ৰুৱাৰী মাহত ইয়াৰ ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। এই কথাত অসমৰ DGP মহোদয়ে তেখেতৰ ছ'চিয়েল মিডিয়া পেজ অৰ্থাৎ ফেচবুকত স্পষ্টকৈ ঘোষণা কৰিছে। বন্ধুসকল, এই বিষয়টোকে লৈ অসমৰ DGP মহোদয়ে এটা পোষ্ট কৰিছিলে, য'ত নেকি তেখেতে ৰিচেণ্টলি শব্দটো ইউজ কৰিছিলে আৰু কোন চনৰ এডভাৰটাইজমেণ্ট আৰু কেইটা পোষ্টৰ কথা কৈছিলে উল্লেখ কৰি দিয়া নাছিলে। সেইটোকে লৈ বোধে বহুতৰ কনফিউজ হৈ আছিলে। বন্ধুসকল, আজি তেখেতে এই কথাটো স্পষ্টকৈ কৈছে, সকলোৰে ডাউটটো ক্লিয়াৰ হ'বৰ বাবে তেখেতে 6662টা পোষ্টটো উল্লেখ কৰি দিছে কনষ্টেবল ABUB আৰু 2018 চনত যিটো এডভাৰটাইজমেণ্ট ওলাইছিলে। বন্ধুসকল, এইটো খুবেই ভাল খবৰ। যিসকলে আছাম পুলিচ ABUB 6662টা পোষ্টৰ ফিজিকেল টেষ্ট পাছ কৰি আছে, আপোনালোকে অহা ফেব্ৰুৱাৰী মাহত আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন অনুষ্ঠিত হ'ব। গতিকে বন্ধুসকল, আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। মই ভাবোঁ আপোনালোকৰ ৰিটেন এক্সামিনেশ্যন ভাল হ'ব। আজিৰ পৰা ভালদৰে আৰু অলপ জোচ দি আপোনালোকে ভালদৰে প্ৰিপেৰেশ্যন কৰক। বন্ধুসকল, এইটো সৰু ইনফৰ্মেশ্যনৰ ভিডিঅ' আপোনালোকক আগবঢ়ালোঁ, খবৰটো আপোনালোকক সকলোকে দিওঁ বুলি। যদি আপোনালোকে মোৰ এই ভিডিঅ'টো ভাল পাইছে তেন্তে লাইক কৰি দিব। এনেকুৱা ধৰণৰ ভিডিঅ'বোৰ পাই থাকিবৰ বাবে মোৰ এই চেনেলটো ছাবস্ক্ৰাইব কৰি ল'ব। বন্ধুসকল, আজিলৈ ইমানেই। জয় হিন্দ, জয় অসম।